মই দশম শ্রেণীর গণিতর ৮ নম্বৰ চেপ্টার ত্রিকোণমিতিক পরিচয় পাঠটো আলোচনা করিম। এই ত্রিকোণমিতিক চেপ্টাৰৰ ত্রিকোণমিতিক যেটো তালিকা, এই তালিকাটো দেখা যায় বহুত ছাত্ৰ ছাত্ৰীয়ে টান পায়। এই তালিকাটো কেনেকৈ আমি একেবাৰে সহজ পদ্ধতিত প্ৰস্তুত কৰি উলিয়াব পাৰো সেই বিষয়ে আজি আলোচনা কৰিম। তো চোৱা, ত্রিকোণমিতিক তালিকা। ত্রিকোণমিতিক তালিকা আমি জানো ত্রিকোণমিতিক অনুপাত কেইটা? 6টা। সাইন, কস, ট্যান, কট, সেক, আৰু কসেক। এই 6টা ত্রিকোণমিতিক অনুপাত আমি পাইছিলো, হয়নে? তো ইয়াতে এই 6টা ত্রিকোণমিতিক অনুপাতৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ত্রিকোণমিতিক অনুপাতৰ মানবোৰ কি হ'ব, এইবোৰ আমি একেবাৰে সহজ পদ্ধতিত উলিয়াবলৈ চেষ্টা কৰিম। তো প্রথমে চোৱা, এই যে সাইন আছে, সাইন 0 ডিগ্রি মান কিমান হ'ব, সাইন 30 ডিগ্রি মান কিমান হ'ব, সাইন 45 মান কিমান হ'ব, সাইন 60 ডিগ্রি মান কিমান হ'ব, সাইন 90 ডিগ্রি মান কিমান হ'ব। আগতে সাইনৰ স্টেপটো আমি বাহিৰ কৰি লম। তো চোৱা, 0, 1, 2, 3, 4 এই সংখ্যাকেইটা কি কৰিম, আমি লিখি ল'ম। তাৰপিছত কি কৰিম, প্ৰতিটো সংখ্যাক আমি 4ৰে হৰণ কৰিম। তাৰপিছত কি কৰিম, প্ৰতিটোকে আমি ৰুট ওভাৰ ল'ম। ৰুট ওভাৰ। এতিয়া চোৱাচোন, 0 হৰণ 4 নিশ্চয় 0 হ'ব, আৰু 0ৰ বৰ্গমূল 0। তাৰপিছত 1 আৰু 4 এইটো কাটাকাটি নাযায়। 1ৰ বৰ্গমূল 1, 4ৰ বৰ্গমূল 2, এইটো হ'ল 1/2। তাৰপিছত 2/4 এইটো কিন্তু কাটাকাটি যাব। 2 2ৰে কাটিলে 1 বাৰ, 4 2ৰে কাটিলে 2 বাৰ, তেতিয়াহ'লে এইটো হ'ব 1, 2ৰ বৰ্গমূল নাই, √2, 1/√2। তাৰপিছত ইয়াতে কাটাকাটি নাযায়, ওপৰত থাকিব √3, তলত থাকিব 2। তাৰপিছত 4 4 কাটাকাটি কৰিলে 1 বাৰ যাব, 1ৰ বৰ্গমূল হ'ব 1। তো চোৱাচোন কিমান সুন্দৰ এটা প্ৰচেছ। এই মানকেইটা যদি আমি চিৰিয়েলি বহাই দিওঁ, তেতিয়াহ'লে এইকেইটা সাইনৰ মান পাম। তো প্ৰথমতে কি পালো, 0। ইয়াতে 0 বহাই দিম, ইয়াতে 1/2, ইয়াতে 1/√2, তাৰপিছত √3/2, তাৰপিছত 1। একেবাৰে সহজ পদ্ধতি, হয়নে? তাৰপিছত আমি কি কৰিম, এই মানকেইটা আমি এইফালে গৈছিলোঁ, এইকেইটা ওলোটাই বহাই দিম, এইফালৰ পৰা আহিম, পিছুৱাই আহিম। তাৰমানে প্ৰথমতে আমি কি বহাম, 1 বহাম। তাৰপিছত √3/2 বহাম, তাৰপিছত 1/√2 বহাম, তাৰপিছত 1/2, তাৰপিছত কি হ'ব, 0। এইটো একেবাৰে সহজ, হয়নে নহয়? প্ৰথমতে আমি এইফালৰ পৰা চিধা গ'লোঁ, সেইকেইটা সাইনৰ মান পোৱা গ'ল। তাৰপিছত আকৌ সেইফালৰ পৰা ওলোটাকৈ বাওঁফালে আহিলোঁ, বাওঁফালে অহাৰ লগে লগে সেইকেইটা কচৰ মান আমি পালোঁ। তাৰপিছত আমি কি কৰিম, এই
টেন থিটা ইকুৱেল আমি কি পাইছিলোঁ সাইন থিটা বাই কস থিটা পাইছিলোঁ সাইন আৰু কস হৰণ কৰিলে টেন পোৱা যায় তো এই সূত্ৰটো প্ৰয়োগ কৰি বাকীবিলাক আমি পাম চোৱা ইয়াতে সাইন আৰু কস আছে 0 হৰণ 1 তেতিয়াহ'লে কি হ'ব 0/1 ইকুৱেল কি হ'ব 0 তেতিয়াহ'লে টেনৰ ক্ষেত্ৰত ইয়াতে 0 হ'ব তাৰপিছত এইটো আৰু এইটো হৰণ কৰিম ইয়াতে আছে 1/2 1/2 হৰণ কি হ'ব √3/2 ইকুৱেল 1/2 হৰণটো পূৰণ কৰিলে 2 ওপৰত যাব √3 তলত আহিব 2 কাটাকাটি যাব কি হ'ব তেতিয়াহ'লে 1/√3 তেতিয়াহ'লে এইখিনি মান কি হ'ব 1/√3 তাৰপিছত কি হ'ব এইটো হাৰিত চোৱা 1/√2 হৰণ 1/√2 দুয়োটা একেই আছে কাটাকাটি কৰিলে নিশ্চয় 1 হ'ব নহয় 1 হ'ব তাৰপিছত এইটোৰ লগত এইটো হৰণ কৰিম এইটোৰ লগত এইটো হৰণ কৰিলে কি হয় চোৱাচোন √3/2 হৰণ ইয়াতে কিমান আছে 1/2 ইকুৱেল √3/2 হৰণটো পূৰণ কৰিলে ইয়াতে 1/2 আছিল 2/1 হ'ব 2 কাটাকাটি যাব √3/1 তাৰমানে √3 হয়নে এইটো হ'ব √3 টান পাইছে নেকি নাই টান পাব লগা নাই তাৰপিছত চোৱা 1 আৰু তলত আছে কি 0 1/0 ইয়াৰ মান কি হ'ব জানানে কি কোৱা একেবাৰে সহজ যিকোনো সংখ্যাৰ হৰত যদি শূন্য থাকে তেতিয়ালে মান কি হয় অসীমত যায় গতিকে ইয়াৰ মান হ'ব ইনফিনিটিভ অসীম অসংখ্যাবদ্ধ বুলি কোৱা হয় এইটো ইয়াৰ মান নাই অসীম তাৰপিছত আমি কি কৰিম কটৰ মান উলিয়াম কট থিটাৰ মান বাহিৰ কৰিম এতিয়া কট হৈছে 10 ৰ উল্টা আমি জানো যে কট থিটা ইকুৱেল 1/10 থিটা গতিকে ইয়াতে 0 আছে তেতিয়ালে 1/0 ইকুৱেল কি হ'ব চোৱাচোন 0 উল্টাই দিলে ইনফিনিটিভ হৈ যাব এইটো উল্টাই দিলে √3/1 হ'ব তাৰ মানে √3 1 উল্টাই দিলে 1 √3 এইটো উল্টাই দিলে 1/√3 ইনফিনিটিভ উল্টাই দিলে কি হ'ব 0 হ'ব অন্যথায় তোমালোকে এইটো চাব পাৰা যে উল্টাকৈ লিখা হৈছে সো আগতে এইটো লিখা হৈছে ইনফিনিটিভ হয়নে ইনফিনিটিভ লিখা হৈছে তাৰপিছত √3 লিখা হৈছে তাৰপিছত 1 লিখা হৈছে তাৰপিছত 1/√3 তাৰপিছত 0 তাৰমানে 10 ৰ যিটো মান বাওঁফালৰ পৰা সোঁফাললৈ গৈছে কটৰ ক্ষেত্ৰত সোঁফালৰ পৰা বাওঁফাললৈ উল্টাকৈ লিখিলে আমি সহজতে লিখিব পাৰোঁ তাৰপিছত হৈছে তোমাৰ sec থিটা সেকৰ মানটো কেনেকৈ হ'ব কসৰ উল্টা হৈছে sec sec থিটা ইকুৱেল 1/cos থিটা তেতিয়ালে sec থিটা যদি 1/cos থিটা এইটো হল কসৰ লিষ্ট হয় না নহয় এইটো হৈছে cos তো এইটো ভাল লক্ষ্য কৰা ইয়াতে কি আছে 1 টু হৰ আৰু লব উল্টাই দিলে কি হ'ব 1/1 এই হ'ব তাৰপিছত এইটো কি হ'ব 2/√3 তাৰপিছত এইটো 1/√2 আছে তেতিয়ালে হ'ব √2 তাৰপিছত ইয়াতে আছে 1/2 2 হ'ব 2/1 তাৰ মানে 2 হ'ব নেক্সট 0 আছে 0 ইনফিনিটিভ হ'ব তাৰপিছত আৰু এটা কি আছে cosec cosecটো কি হ'ব মনত আছে নেকি তোমালোকৰ চোৱা cosec আছে cosec থিটা হৈছে 1/sin থিটা তো সাইনৰ মানটো আমি পালো ইতিমধ্যে সাইনৰ মানটো দিয়া আছে এইটো হৈছে sin তো এইটো লক্ষ্য কৰা 0 আছে এইটো উল্টাই দিলে কি হ'ব ইনফিনিটিভ 1/2 আছে এইটো হ'ব 2 1/√2 আছে এইটো হ'ব √2 তাৰপিছত আছে √3/2 এইটো হ'ব 2/√3 নেক্সট 1 আছে 1 উল্টাই দিলে 1 এই হ'ব হয়নে চোৱাচোন একেবাৰে কিমান সহজ পদ্ধতি এইটো বহুতে কি কয় যে ত্ৰিকোণমিতিক তালিকাটো একেবাৰে টান এই তালিকা ব্যৱহাৰ কৰি গণিত কৰাটো আমাৰ কষ্ট হয় কিন্তু কষ্ট কৰিব লগা নাই প্ৰথমতে কি কৰিবা এনেকৈ এটা লিষ্ট বনাই লবা লিষ্ট বনালে সহজ হ'ব এতিয়া চোৱা যে আমি যদি ইয়াৰ পৰা লক্ষ্য কৰো দেখা যাব sin 0 ডিগ্ৰী মান 0 sin 30 ডিগ্ৰী মান 1/2 sin 45 ৰ মান
1/√2 sin 60 ডিগ্ৰী মান √3/2 sin 90 ডিগ্ৰী মান 1 ঠিক একেদৰে cos 0 ডিগ্ৰী মান 1 cos 30 ডিগ্ৰী মান √3/2 cos 45 ৰ মান 1/√2 cos 60 ডিগ্ৰী মান 1/2 cos 90 ডিগ্ৰী মান 0 একেদৰে বাকিবিলাক তোমালোকে নিশ্চয় ক'ব পাৰিবা হয় না নহয় tan 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 ডিগ্ৰী cot 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী ঠিক একেদৰে sec 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আৰু শেষত cosec 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী মান তোমালোকে এনেদৰে উলিয়াব পাৰিবা আৰু এই তালিকা ব্যৱহাৰ কৰি তোমালোকে নিশ্চয় গণিত পাৰিবা তো আজি ভিডিওটো এইখিনিতে শেষ কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত এই ত্ৰিকোণমিতিক তালিকা প্ৰয়োগ কৰি কেনেকৈ গণিত কৰিব পৰা যায় এইখিনি নেক্সট ভিডিঅ'ত তোমালোকে পাই থাকিবা গতিকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু ফলো কৰিবা ধন্যবাদ।